হেল্ল' টিচাৰসকলে যিবিলাক টেট টিচাৰ নাইবা কণ্টেক্সুৱেল টিচাৰ আছে তেওঁলোকৰ EPFO একাউণ্টত ধুনীয়াকৈ অতি কম সময়তে নিজৰ মোবাইলৰ যোগেদি কৰিব পাৰিব। আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব পাৰিব, আপডেট কৰিব পাৰিব। EPFOৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ইতিমধ্যে তেওঁলোকে অতি সোনকালেই আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব লাগে। গতিকে এই প্ৰব্লেমটো আপোনালোকে নিজৰ হাতৰ এণ্ড্ৰইড মোবাইলৰ যোগেদিয়েই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব অতি কম সময়ৰ ভিতৰত। প্ৰচেছটো মই ধুনীয়াকৈ দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষৰ ফালে চাই ল'ব। ধুনীয়াকৈ প্ৰচেছ, আপোনালোকে কোনো লেপটপত যাব নালাগে, ধুনীয়াকৈ আপোনাৰ হাতৰ মোবাইলটোৰ যোগেদিয়ে আপোনালোকে আপডেট কৰিব পাৰিব ধুনীয়াকৈ। মই গোটেই প্ৰচেছটো ধুনীয়াকৈ দেখাই দিম, ভিডিঅ'টো শেষলৈ চাব। প্ৰথমে আপুনি গুগল ক্ৰমত যাব লাগিব। গুগল ক্ৰমত চাৰ্চ কৰিব লাগিব EPF পাছবুক। আপুনি প্ৰথমৰ কলমত ক্লিক কৰিব নালাগে, ছেকেণ্ডটোত যাওক। মেম্বাৰ হোমত ক্লিক কৰক। মেম্বাৰ হোমত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি এখন নটিচ দেখা পাব। কাইণ্ড এটেনশ্যন মেম্বাৰ, নাও আধাৰ ইজ মেণ্ডেটৰী ফৰ ফিলিং ECR। আপোনাৰ প্ৰচেছটো আপুনি আগুৱাই যাবলৈ হ'লে প্ৰথমতে আপুনি ডেস্কটপ মোড বনাই ল'ব লাগিব। ডেস্কটপ মোড আমি বনাই ল'লোঁ। তাৰপিছত ইয়াতে দেখা পাব UN নাম্বাৰ আৰু এণ্টাৰ পাছৱৰ্ড। ইয়াৰ আগতে আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, যিবিলাকে এতিয়ালৈকে পাছৱৰ্ড পোৱা নাই অথবা এতিয়ালৈকে এবাৰো লগ ইন কৰি পোৱা নাই, তেওঁলোকে ফৰগেট পাছৱৰ্ডত যাব লাগিব। ফৰগেট পাছৱৰ্ডত গৈ UN নাম্বাৰটো এণ্টাৰ কৰি আপোনাৰ মোবাইল নাম্বাৰ দি দিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপোনাৰ OTP যাব, তাৰপিছত আপুনি পাছৱৰ্ডটো বনাই ল'ব। ইয়াতে UN নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰিলোঁ আমি এটা। মই মোৰ নিজৰটো এণ্টাৰ কৰি লৈছোঁ। আৰু কেপচাৰ এণ্টাৰ কৰিব লাগিব, EM 4F আৰু G। এতিয়া আমি চাইন ইন কৰিম। চাইন ইন কৰাৰ লগে লগে লেটাৰ মাৰিব লাগিব। ইয়াতে ওলাই গৈছে। UN নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আধাৰ, পান, বেংক একাউণ্ট, মোবাইল নাম্বাৰ আৰু ইমেইল। যিটো আপডেট কৰিব লগা আছে আমি ইয়াতে এডিট মাৰি ল'ম। আধাৰ আপডেট কৰিবলৈ হ'লে আমি ইয়াতে এডিট মাৰিব লাগিব। আধাৰ অপশ্যনত যাব লাগিব। আধাৰ অলৰেডি মই ফিল আপ কৰিছোঁ। ইয়াতে আধাৰ নাম্বাৰ আধাৰ ভাইট নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি মোৰটো অলৰেডি ফিল আপ কৰা আছে, ছেভ মাৰি দিব লাগিব। ছেভ মাৰি দিলে হৈ গ'ল।